নমস্কাৰ সকলোলৈকে। আজি মই এটা হাফ কেজিৰ চকলেট কেক বনাবলৈ ওলাইছিলোঁ। তো কেকটো অৰ্ডাৰ আছিল। অৱশ্যে তেনেকুৱা অৰ্ডাৰ পোৱা নাই আৰু ইমান ভালদৰে ডিজাইনবিলাকো কৰিব পৰা নাই। তাৰ উপৰিও ভাবিছোঁ যে আহিছে যেতিয়া কৰি চাওঁ। তো এইটোৰ ওপৰত মই জেল দিছোঁ, অলপ ফ্ৰুট কালাৰ দি পেলাই জেলটো দি অকণমান ডিজাইন কৰি চালোঁ কেনেকুৱা লাগে। কাৰণ নতুন হ'লে নতুন কিবা শিকিবলৈও মন যায়। ট্ৰাই কৰি চালোঁ কেনেকুৱা হয় জনাব। আৰু চকলেট কেকটো আগৰ দিনেই অৰ্ডাৰ কৰিছিল। তো পিছদিনা দুপৰীয়া দিলেই হ'ব বুলি ক'লে। তো ভালেই লাগিল, যিহেতু মই বনাব ইমান স্পীড নোৱাৰোঁ, তাও বনাই চালোঁ। এয়া দেখিছাতে মই ক্ৰীমটো সৰু এটা নজেল দি ডিজাইন কৰি দিলোঁ, ওপৰত জেল দি দিলোঁ আৰু এডাল কাঠ পেঞ্চিলৰ সহায়ত মই ৰ'জ বনাবলৈ শিকিছিলোঁ আৰু ছেকেণ্ড টাইম মই সেই কাঠ পেঞ্চিলডালেৰে ৰ'জটো বনাই দিলোঁ। তো ট্ৰাই কৰি আছোঁ, ইমান ভাল হোৱা নাই, তাও কৰি যাম। অৱশ্যে কৰি থাকিলেহে ভাল হ'ব। সেইকাৰণে অৰ্ডাৰটো পালে বেছি ভাল লাগে, যে কৰিলে যে কাষ্টমাৰক দিয়া হ'ব, কাষ্টমাৰেতো ৰিপ্লাই দিব যে ভাল হৈছে নে বেয়া হৈছে, তেতিয়া গম পোৱা যাব আৰু কৰিবলৈ উৎসাহ যাব। তো সেইকাৰণে থাৰ্ড টাইম এইটো অৰ্ডাৰ হয় মোৰ। থাৰ্ড টাইমত দুবাৰেই মই ৰ'জ ইউজ কৰিছোঁ আৰু এই দুইবাৰেই ৰ'জটো মই পেঞ্চিলৰ সহায়তে বনাইছোঁ। যিহেতু মই নতুন আৰু সকলোবিলাক বস্তু কিনা নাই, কাৰণ এনেইনো কিনি কি কৰিব। তো যেতিয়া মই ভালদৰে শিকিম বা মানুহক দিব পাৰিম, অৰ্ডাৰ ল'ব পাৰিম বা বনাই দিব পাৰিম, তেতিয়া মই ভালদৰে সকলোবিলাক কিনি ল'ম। এতিয়া কিনা হোৱা নাই, সেইকাৰণে মই ঘৰত যিবিলাক বস্তু আছে সেইবিলাকৰ সহায়তে বনাবলৈ শিকি আছোঁ। আৰু আপোনালোকে জনাবচোন, আপোনালোকেও কেনেধৰণে বনায় বা মোৰ দৰে আপোনালোকেও নিজৰ ঘৰৰ বস্তুখিনি ইউজ কৰি বনায় নেকি। যেনে ধৰক মই কেঁচিখন ল'লোঁ আৰু এই কেঁচিখন আগতেই মানে পাকঘৰতে আছিলে, সেইখনেই মই লৈছোঁ আৰু কাঠ পেঞ্চিলটো লৈছোঁ। তো আপোনালোকেও তেনেকুৱা কিবা ইউজ কৰে নেকি জনাবচোন। আৰু শেষত চাওকচোন কেকটোৰ ডিজাইনটো কেনেকুৱা লাগিছে। যদি ভাল লাগিছে এবাৰ কমেণ্ট কৰি জনাব। অৱশ্যে এইটো ফটো মই